মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। শীতকালত কয়দীৰ মাজত কম্বল বিতৰণ কোনো নতুন কথা নহয়, কিন্তু এইবাৰ এখন কম্বলে চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত। আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বলাৎকাৰৰ অভিযোগত অভিযুক্ত এজন বলাৎকাৰীৰ ফটো সম্বলিত এজন ব্যক্তিৰ ফটো সম্বলিত এখন কম্বল বিতৰণে বৰ্তমান উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত এই আজব কাণ্ড সংঘটিত কৰিছে। কয়দীৰ মাজত বিতৰণ কৰিলে ধৰ্ষণকাৰীৰ ছবি সম্বলিত কম্বল। আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক বলাৎকাৰী অভিযুক্ত স্বয়ম্ভু গডমেন আশা নামৰ ছবি বিতৰণ কৰা হ'ল কম্বলৰ মাজত, আৰু কাৰাগাৰ প্ৰশাসনৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ধৰ্ষিতাৰ পৰিয়াল। আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত কাৰাগাৰ প্ৰশাসনৰ এক অভাৱনীয় কাৰণত বিতৰ্কৰ মাজত সাঙুৰ খাই পৰিছে। দৰাচলতে কাৰাগাৰখনৰ ভিতৰত বন্দীৰ মাজত বলাৎকাৰত দোষী সাব্যস্ত হোৱা আশাৰাম বাপুৰ ছবি সম্বলিত কম্বল বিতৰণ কৰা হৈছে। আৰু এইখন শাহজাহানপুৰতে অতি তাৎপৰ্যপূৰ্ণ কথা, এইখন শাহজাহানপুৰতে এগৰাকী যুৱতীক বলাৎকাৰৰ অভিযোগত দোষী সাব্যস্ত হৈছিল স্বয়ম্ভু গডমেন আশাৰাম। আৰু ধৰ্ষিতাৰ পিতৃয়ে কাৰাগাৰৰ ভিতৰত সংঘটিত এই ঘটনাটোৰ বাবে ঘোৰ আপত্তি দৰ্শাইছে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে। আৰু কাৰাগাৰ প্ৰশাসনে সদৰি কৰা মতে লক্ষ্ণৌস্থিত আশাৰাম বাপুৰ আশ্ৰমৰ ফালৰ পৰা কম্বল প্ৰেৰণ কৰা হৈছিল। অৰ্জুন আৰু নাৰায়ণ পাণ্ডেৰ নামত কম্বল বিতৰণ কৰা হৈছিল। আৰু অতি তাৎপৰ্যপূৰ্ণ কথা যে অৰ্জুন আৰু পুষ্পেন্দ্ৰ নামৰ এজন লোক আশাৰামৰ গোচৰটোত সাক্ষীক হত্যা কৰা ঘটনা এটাত অভিযুক্ত হিচাপে আছে। এই আজব কাণ্ড সংঘটিত হৈছে। আমি পুনৰবাৰৰ বাবে জনাইছো ই নিউজ আনিৰ দৰ্শকসকলক পুনৰবাৰৰ বাবে জনাইছো যে শীতকালত কম্বল বিতৰণ কৰা, কয়দীৰ মাজত কম্বল বিতৰণ কৰা কোনো নতুন কথা নহয়, কিন্তু এই ঘটনাই অতি তাৎপৰ্য বহন কৰিছে এইবাবেই কাৰণ বলাৎকাৰৰ দোষত দোষী সাব্যস্ত হোৱা স্বয়ম্ভু গডমেন খ্যাত আশাৰাম বাপুৰ ফটো সম্বলিত কম্বল বিতৰণ কৰা হৈছে উত্তৰ প্ৰদেশৰ শাহজাহানপুৰৰ এখন জেলত। আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো। আৰু কাৰাগাৰ প্ৰশাসনৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ধৰ্ষিতাৰ পৰিয়াল। আৰু ইতিমধ্যে কাৰাগাৰ প্ৰশাসনে জনাইছে যে সেই কম্বল আশাৰাম বাপুৰ আশ্ৰমৰ ফালৰ পৰা দিয়া হৈছিল, কিন্তু বৰ্তমান সময়ত অতি তাৎপৰ্যপূৰ্ণ কথা, অতি গুৰুত্বপূৰ্ণ কথা, প্ৰশ্ন হয় যে এগৰাকী বলাৎকাৰৰ অভিযোগত দোষী সাব্যস্ত হোৱা ব্যক্তিৰ ফটো সম্বলিত এখন কম্বল বিতৰণ কৰি সেই কম্বলৰ পৰা সেইজন ব্যক্তিৰ ফটোৰে আচলতে কি প্ৰমাণ কৰিব বিচাৰিছে, আচলতে তেওঁ কিদৰে তেওঁৰ যি ভাৱমূৰ্তি সেই ভাৱমূৰ্তি কিদৰে প্ৰকাশ কৰিব বিচাৰিছে বৰ্তমান সময়ত সেয়া লক্ষণীয় হৈ পৰিছে। আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। যিসকল এই মুহূৰ্তত সংযুক্ত হৈছে ই নিউজ আনিৰ সৈতে তেওঁলোকৰ বাবে জনাইছো পুনৰবাৰৰ বাবে আমি এই বাতৰিটো আমি জনাই আছো আপোনালোকক। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত আজব কাণ্ড ঘটিছে। কয়দীৰ মাজত বিতৰণ কৰিছে ধৰ্ষণকাৰীৰ ছবি সম্বলিত কম্বল, আৰু বলাৎকাৰী স্বয়ম্ভু গডমেন আশাৰামৰ ছবি বিতৰণ কৰা হ'ল কয়দীৰ মাজত। কাৰাগাৰ প্ৰশাসনৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে বৰ্তমান ধৰ্ষিতাৰ পৰিয়াল। পুনৰবাৰ জনাইছো ই নিউজ আনিৰ দৰ্শকসকলক কাৰাগাৰ প্ৰশাসনৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ধৰ্ষিতাৰ পৰিয়াল। বৰ্তমান উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত ধৰ্ষণকাৰীৰ ফটো সম্বলিত এখন কম্বলে সৃষ্টি কৰিছে বিতৰ্ক।